Namaskar. Welcome to our PKR Education Development Center. Today we are going to discuss on a very important topic. It is the difference between the formal and informal education. আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পাৰ্থক্যসমূহৰ বিষয়ে আমি আলোচনা কৰিম। আমি আনুষ্ঠানিক শিক্ষা আৰু অনানুষ্ঠানিক শিক্ষাৰ পাৰ্থক্যসমূহৰ বিষয়ে জনাৰ আগতে চমুকৈ আনুষ্ঠানিক শিক্ষা কাক বোলে আৰু অনানুষ্ঠানিক শিক্ষা কাক বোলে এইটো জানি লোৱাটো দৰকাৰ। এতিয়া আনুষ্ঠানিক শিক্ষা কাক বোলে? আনুষ্ঠানিক শিক্ষা বুলি কওঁতে আমি এই বস্তুটোই জানিব পাৰোঁ যে যিবিলাক শিক্ষা আমি বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ জৰিয়তে লাভ কৰিব পাৰোঁ এইবিলাক শিক্ষাই হৈছে আনুষ্ঠানিক শিক্ষা। ইয়াৰ বিপৰীতে অনানুষ্ঠানিক শিক্ষা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে ঠাইৰ পৰা বিভিন্ন স্থানৰ পৰা যিকোনো সময়ত আমি লাভ কৰিব পাৰোঁ। এইটো হৈছে আমাৰ অনানুষ্ঠানিক শিক্ষা। অৰ্থাৎ স্কুল কলেজৰ বাহিৰৰ পৰা যিমানবিলাক আমি জ্ঞান অভিজ্ঞতা লাভ কৰোঁ সেই গোটেইখিনিকে আমাৰ অনানুষ্ঠানিক শিক্ষা হিচাপে আমি ধৰিব পাৰোঁ। এতিয়া ইয়াৰ মাজত যিবিলাক পাৰ্থক্য আছে এই পাৰ্থক্যসমূহৰ বিষয়ে আমি যদি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত নীতি থাকে, নিয়ম থাকে, সময়সূচী থাকে, কিন্তু অনানুষ্ঠানিক শিক্ষাত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ নীতি নিয়ম বা সময়সূচী আদি বান্ধি দিয়া নাথাকে। আনুষ্ঠানিক শিক্ষাটো হৈছে এটা পূৰ্ব পৰিকল্পিত শিক্ষা ব্যৱস্থা। অৰ্থাৎ ইয়াত কোনো এটা বিষয় শিক্ষা দিয়াৰ আগতে তাত পূৰ্ব পৰিকল্পিত অৰ্থাৎ আগতেই পৰিকল্পনা কৰি তাৰ ওপৰত এটা নিৰ্ধাৰিত পাঠ্যসূচী বা পাঠ্যক্ৰম ৰচনা কৰাৰ পিছত তাৰ ওপৰত ভিত্তি কৰি আমাৰ কি কৰা হয়? শিক্ষা দিয়া হয়। তাৰ বাহিৰে আমি বেলেগকৈ ইয়াত শিক্ষা দিয়াৰ ব্যৱস্থা নাই। তাৰ বিপৰীতে যদি আমি অনানুষ্ঠানিক শিক্ষাটো চাবলৈ যাওঁ তেতিয়া কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত। কেনেকুৱা? অনানুষ্ঠানিক শিক্ষাত আমি যেনেকৈ আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত নীতি নিয়ম বা সময়সূচী আৰু নিৰ্ধাৰিত পাঠ্যক্ৰম থাকে, তাত কিন্তু আমাৰ কোনো ধৰণৰ নিৰ্ধাৰিত পাঠ্যক্ৰম নাথাকে, তাত পূৰ্ব পৰিকল্পনা কোনো ধৰণৰ নাথাকে। যিকোনো সময়ত যিকোনো মানুহৰ পৰা যিকোনো স্থানৰ পৰা বা ঘৰখনৰ পৰা আমি বিভিন্ন ধৰণৰ ভাষা লাভ কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ জ্ঞান লাভ কৰিব পাৰোঁ। এনেকুৱা ধৰণৰ বিভিন্ন ছাইডৰ পৰা কোনো ধৰণৰ পূৰ্ব পৰিকল্পনা নোহোৱাকৈ আমি ইয়াত শিক্ষা লাভ কৰিব পাৰোঁ। এতিয়া আমি ইয়াৰ উপৰিও আনুষ্ঠানিক শিক্ষাত যদি চাবলৈ যাওঁ, আনুষ্ঠানিক শিক্ষাত আমাৰ শিক্ষা দিয়াৰ কাৰণে এটা অভিজ্ঞ শিক্ষকক প্ৰথমতে তাত নিযুক্তি দিয়া হয় আৰু সেই অভিজ্ঞ শিক্ষকৰ দ্বাৰাই শিক্ষাৰ্থীসকলক শিক্ষা প্ৰদান কৰা হয়। তাত শিক্ষক থাকিব লাগে আৰু শিক্ষাৰ্থীসকল থাকিব লাগে। এটা নিৰ্দিষ্ট সময়ত শিক্ষক শিক্ষাৰ্থীসকল একেলগ হ'ব আৰু সেই অভিজ্ঞ শিক্ষকৰ দ্বাৰাই তাত শিক্ষা দিয়া হ'ব। কিন্তু তাৰ বিপৰীতে অনানুষ্ঠানিক শিক্ষাত যদি আমি চাবলৈ যাওঁ তাত কোনো ধৰণৰ তেনেকুৱা নিৰ্ধাৰিত বা অভিজ্ঞ শিক্ষকৰ প্ৰয়োজন নাই। যিকোনো ব্যক্তিয়েই তাত যিকোনো জ্ঞান প্ৰদান কৰিব পাৰে, যিকোনো ব্যক্তিয়েই যিকোনো সময়ত তেওঁৰ নিজৰ কথাখিনি ব্যক্ত কৰিব পাৰে, তাৰ পৰা আমি বহুখিনি কথা আমি আয়ত্ত কৰিব পাৰোঁ। এইটো আমাৰ পাৰ্থক্য আছে। এটাত আমাৰ অভিজ্ঞ শিক্ষক আছে, এটাত আমাৰ অভিজ্ঞ শিক্ষক নাই। এই দুটাৰ মাজত আমাৰ কি আছে? এটা যথেষ্ট পাৰ্থক্য আছে। ইয়াৰ উপৰি যদি আমি আনুষ্ঠানিক শিক্ষা ল'ব লগা হয় তেতিয়াহ'লে আনুষ্ঠানিক শিক্ষাত কিছু খৰচৰ প্ৰয়োজন আছে। কিন্তু অনানুষ্ঠানিক শিক্ষাত তেনেকুৱা ধৰণৰ কোনো খৰচ পাতি বা অমুক এইবিলাকৰ কথা নাহে। তাত কোনো ধৰণৰ পইচা পাতি খৰচ কৰিব নালাগে। তাৰ কাৰণে বিশেষ ব্যৱস্থা আমি গ্ৰহণ কৰিব নালাগে। ইয়াৰ কাৰণে আমি কাকো পইচা দিব নালাগে, একো দিব নালাগে। যিকোনো মুহূৰ্ততে যাক যেতিয়াই লগ পাওঁ তেতিয়াই তাৰ পৰা আমি শিক্ষা কিবা এটা বা জ্ঞান এই বস্তুবিলাক আমি আয়ত্ত কৰিব পাৰোঁ। এনেকৈ আমি বিভিন্ন ধৰণৰ পাৰ্থক্য দেখা পাওঁ।
আনুষ্ঠানিক শিক্ষাত নিৰ্ধাৰিত পাঠ্যক্ৰম থাকে, অনানুষ্ঠানিক কোনো ধৰণৰ পাঠ্যক্ৰম নাথাকে। আনুষ্ঠানিক শিক্ষাৰ বয়সৰ সীমাবদ্ধতা আছে। ইয়াত এটা নিৰ্দিষ্ট সময়ত শিক্ষাৰ্থীসকলে নাম ভৰ্তি কৰিব লাগে আৰু এটা সময়ত কি হৈ যায়, তেওঁলোকৰ এই শিক্ষাটোৰ পৰিসমাপ্তি ঘটি যায়। কিন্তু অনানুষ্ঠানিক শিক্ষাত তেনেকুৱা ধৰণৰ আৰম্ভণি নাই আৰু পৰিসমাপ্তিও নাই। ইয়াৰ আৰম্ভণি আৰু পৰিসমাপ্তি যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে এজন শিশুৱে যেতিয়া জন্মগ্ৰহণ কৰে তেতিয়াই তেওঁৰ কি হয়, এই শিক্ষা আৰম্ভণি হয়। আৰু যেতিয়ালৈ এই শিশুজন ডাঙৰ হৈ বুঢ়া হৈ মৃত্যু নহয় তেতিয়ালৈকে তেওঁৰ শিক্ষা চলি থাকে। অৰ্থাৎ এইটো হৈছে গোটেই জীৱন জুৰি চলি থকা এটা শিক্ষা প্ৰক্ৰিয়া। ইয়াত গোটেই বছৰটোৱে শিক্ষাৰ্থীসকলে শিক্ষা লাভ কৰি থাকে। ইয়াৰ কাৰণে কোনো ধৰণৰ আমি নিৰ্ধাৰিত সময়ত ভৰ্তি হ'ব নালাগে আৰু ইয়াৰ আমাৰ পৰিসমাপ্তিও নঘটে। এইটো হৈছে এটা ডাঙৰ পাৰ্থক্য। আনুষ্ঠানিক শিক্ষাত ধৰা বন্ধা নীতি নিয়ম থাকে। এই নীতি নিয়মৰ মাধ্যমেদি নীতি নিয়মখিনি মানি চলি আমি ইয়াত শিক্ষা লাভ কৰিব লগা হয়। ইয়াত কিছুমান নীতি নিয়ম আছে। এই নীতি নিয়মখিনি বান্ধি দিয়া হয়। এই নীতি নিয়মৰ ওপৰত সময় পেলাই আমি ইয়াৰ যিখিনি শিক্ষা আছে সেই শিক্ষাখিনি আমি আয়ত্ত কৰিব লগা হয়। ইয়াৰ যদি আমি নীতি নিয়মৰ যদি কিবা কাৰণত উলংঘা কৰা হয়, গতিকে তাৰ পৰা আমাক বিশেষ ধৰণৰ পানিছমেণ্ট বা তেনেকুৱা ধৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰো ইয়াত ব্যৱস্থা আছে। কিন্তু অনানুষ্ঠানিক শিক্ষাত তেনেকুৱা ধৰণৰ আমি নিৰ্ধাৰিত নীতি নিয়ম আমি দেখা নাপাওঁ। কোনো ধৰণৰ তাত আমি নীতি নিয়ম মানিব নালাগে বা কোনো এটা ৰুলছ ৰেগুলেশ্যন মতে আমি আগবাঢ়িব নালাগে। যিকোনো সময়ত যিকোনো মুহূৰ্তত কোনো ধৰণৰ নীতি নিয়ম নোহোৱাকৈ আমি তাত শিক্ষা লাভ কৰিব পাৰোঁ। ইয়াৰ উপৰি আনুষ্ঠানিক শিক্ষাৰ আটাইতকৈ ডাঙৰ কথা, এই আটাইতকৈ ডাঙৰ কথাটো হৈছে এই যে আনুষ্ঠানিক শিক্ষা আমি যেতিয়া লাভ কৰিম, লাভ কৰাৰ পিছত আমাৰ কি কৰা হয়, ডিগ্ৰী দিয়া হয়, ডিপ্ল'মা দিয়া হয় বা চাৰ্টিফিকেট প্ৰদান কৰা হয়। অৰ্থাৎ শিক্ষাৰ্থীসকলে তেওঁলোকে শিক্ষা লাভ কৰাৰ পিছত তেওঁলোকৰ শিক্ষাটো সম্পূৰ্ণ হৈছে নে নাই তেওঁলোকক পৰীক্ষা কৰা হয় বা ইভেলুৱেশ্যন কৰা হয়। আৰু এই পৰীক্ষাৰ জৰিয়তে তেওঁলোকক চোৱা চিতা কৰাৰ পিছত তেওঁলোকক শিক্ষিত যদি হয় বা জ্ঞানখিনি যদি আয়ত্ত কৰিছে তাক এটা নিৰ্ধাৰিত ডিগ্ৰী ডিপ্ল'মা বা চাৰ্টিফিকেট প্ৰদান কৰি তেওঁলোকক শিক্ষিত বুলি অভিহিত কৰা হয় আৰু তেওঁলোকক এটা সন্মান প্ৰদান কৰা হয়। কিন্তু অনানুষ্ঠানিক শিক্ষাত আমি তেনেকুৱা ধৰণৰ যিমান যি জ্ঞান লাভ নকৰোঁ কিয় তাত কোনো ধৰণৰ আমি ডিগ্ৰী নাপাওঁ, ডিপ্ল'মা নাপাওঁ, কোনো ধৰণৰ আমি চাৰ্টিফিকেট তাৰ পৰা কেতিয়াও লাভ কৰিব নোৱাৰোঁ। এজন মানুহৰ পৰা আমি যিমান কথা নিশিকোঁ কিয় তাত কিন্তু কোনো ধৰণৰ চাৰ্টিফিকেট নিদিয়ে বা চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা নাথাকে। এইটোৱে হৈছে আমাৰ অনানুষ্ঠানিক শিক্ষা। গতিকে ইয়াত আমি ডিগ্ৰী পাওঁ, ডিপ্ল'মা পাওঁ, চাৰ্টিফিকেট পাওঁ আনুষ্ঠানিক শিক্ষাত। কিন্তু অনানুষ্ঠানিক শিক্ষাত আমি কোনো ধৰণৰ ডিগ্ৰী নাপাওঁ, ডিপ্ল'মা নাপাওঁ, চাৰ্টিফিকেট নাপাওঁ। কেৱল তাত কি হয়, আমি জ্ঞানহে অৰ্জন কৰিব পাৰোঁ, কিন্তু তাৰ পৰা আমি কোনো ধৰণৰ প্ৰমাণ পত্ৰ আমাৰ হাতত নাথাকে। গতিকে এনেকুৱা ধৰণৰকৈ আমি বিভিন্ন ধৰণৰ পাৰ্থক্য দেখিবলৈ পাওঁ। অৰ্থাৎ এই কথাটোকে যদি আমি আকৌ আলোচনা কৰিবলৈ যাওঁ, ইংলিছতো আমি যদি আলোচনা কৰিবলৈ যাওঁ, অলপমান মই এই কথাখিনিকে আকৌ এবাৰ ইংৰাজীতো মানে বহলাই আলোচনা কৰিছোঁ। হোৱাট আৰ দ্য ডিফাৰেন্স বিটুইন দ্য ফৰ্মেল এণ্ড ইনফৰ্মেল এডুকেশ্যন? Formal education is deliberately planned with a particular end in view. But in the informal education, it is purely incidental and spontaneous. It is not planned. Second,
formal education, it is important for formal institution like school, college, university, or any institution. But in the informal education, this type of education is received from every persons at any place, anytime, or any other place. This is the difference between the formal and informal education. Third is formal education has a fixed curriculum, fixed discipline, but in the informal system of education there is no any fixed curriculum. Informal education, it is the whole life system, and experience is its curriculum. Number 4, formal education has a rigid timetable, but in the informal system of education, it is free from the rigid timetable. There is no fixed time, no age limit. Number 5, formal education is need qualified and trained teacher. There must be a trained teacher, but in the informal system of education there is no need for qualified as well as trained teacher. It is completely self-dependent or completely others from the trained teachers. Number 6, discipline is strict as well as flexible, but in the informal system of education, self-discipline is followed, which comes from social control. Next, formal education has fixed rules and regulations, but in the informal system of education there is no fixed rules and no regulations. It is completely free. Number 8, informal education, students evaluation is done on the basis of examination, and after the passing examinations degree or certificate are awarded. But in the informal education there is no certificate, no degree, and no degree are awarded. Evaluation is done by observing social adjustment. These are the difference between the formal and informal education. In formal system of education there is entry and exit process, but in the informal system of education there is no any entry system, no any exit system. It is the whole life or lifelong process. These are the difference between the formal and informal education. এই আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা বুলি ক'লে আমি এইবিলাকে পাৰ্থক্য দেখিবলৈ পাওঁ। গতিকে আমি এইটো একেবাৰে সহজ। আনুষ্ঠানিক শিক্ষা বুলি ক'লে আমি যিবিলাক শিক্ষা কোনো এটা অনুষ্ঠানৰ জৰিয়তে, বিদ্যালয়ৰ জৰিয়তে, মহাবিদ্যালয়ৰ জৰিয়তে, বিশ্ববিদ্যালয়ৰ জৰিয়তে লাভ কৰোঁ, এইটোকে আমাৰ আনুষ্ঠানিক শিক্ষা বুলি কোৱা হয়। অনানুষ্ঠানিক শিক্ষা হৈছে ইয়াৰ সম্পূৰ্ণভাৱে বিপৰীত। আমাৰ ঘৰখনৰ পৰা আমি শিক্ষা লাভ কৰিব পাৰোঁ, সমাজখনৰ পৰা শিক্ষা লাভ কৰিব পাৰোঁ, বা যিকোনো ঠাইৰ পৰা, যিকোনো ব্যক্তিৰ পৰা, যিকোনো পৰিস্থিতিৰ পৰা আমি যিবিলাক শিক্ষা লাভ কৰিব পাৰোঁ এইটো হৈছে আমাৰ অনানুষ্ঠানিক শিক্ষা। গতিকে আমি আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত এইবিলাকে পাৰ্থক্য পাওঁ।
পৰৱৰ্তী পৰ্যায়ত আমি আকৌ বেলেগ বিষয় লৈ আগবাঢ়িম। সকলোৱে চাই থাকিব আৰু ইয়াৰ পৰা আমি কিছুমান প্ৰশ্ন উত্তৰত কেনেকুৱা ধৰণৰ প্ৰয়োজন হয় এই আলোচনাৰ জৰিয়তে আমি প্ৰশ্ন উত্তৰবিলাকো ইয়াত মানে বুজাই দি আছো। অৰ্থাৎ এইটো এটা দৰকাৰী প্ৰশ্ন আহে। কেনেকৈ আহে? হোৱাট আৰ দ্য ডিফাৰেন্স বিটুইন দ্য ফৰ্মেল এণ্ড ইনফৰ্মেল এডুকেশ্যন? এইটো দৰকাৰী প্ৰশ্ন হয়। অৰ্থাৎ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষাৰ মাজত থকা পাৰ্থক্যসমূহ কি কি, এইটো খুব দৰকাৰী হয়। পৰীক্ষাত এইবিলাক আহি থাকে, এই সকলোৱে চাই থাকিব। পৰৱৰ্তী পৰ্যায়ত আমি অন্যান্য বিষয়লৈও আলোচনা কৰিম, সেইবিলাকো চাই থাকিব আৰু সকলোকে চোৱাৰ কাৰণে সুবিধা কৰি দিব। সকলোৱে তাৰ কাৰণে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কিবা যদি প্ৰশ্ন বা কিবা যদি জানিব লগা থাকে কমেণ্ট কৰিব। আমি উত্তৰ দিয়াৰ কাৰণে চেষ্টা কৰিম। শেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি আমাৰ এই চমু আলোচনাটো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।